নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ অন্য এটা জব আপডেট ভিডিঅ'লৈ। বন্ধু বান্ধৱীসকল, আজি নতুনকৈ মুকলি হোৱা বিভিন্ন ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকৰ বাবে পুনৰ লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। 1 নম্বৰ জবটো যোৰহাট লোকেশ্যনৰ পৰা মুকলি হৈছে। ৰিকুৱাৰ্ড ছেলছ মেনেজাৰ, ছেলছ এক্সিকিউটিভ এণ্ড কম্পিউটাৰ অপাৰেটৰ ফৰ মাছে ফাৰ্গুছন ট্ৰেক্টৰ ডিলাৰ। মাছে ফাৰ্গুছন ট্ৰেক্টৰ ডিলাৰৰ বাবে ছেলছ মেনেজাৰ, ছেলছ এক্সিকিউটিভ আৰু কম্পিউটাৰ অপাৰেটৰ বিচৰা হৈছে। যোৰহাট লোকেশ্যনৰ পৰা জবকেইটা মুকলি হৈছে। ইণ্টাৰেষ্টেড কেণ্ডিডেটসকলে কণ্টেক্ট নাম্বাৰ দিয়া হৈছে 9613789950। এই নাম্বাৰটোত আপোনালোকে অফিচ আৱাৰ্ছত যোগাযোগ কৰি ল'ব। 2 নম্বৰ লুক ইণ্ডিয়া ইণ্টেৰিয়ৰ ৰিকুৱাৰ্ড প্ৰজেক্ট ছেলছ এক্সিকিউটিভ পষ্টৰ বাবে কেণ্ডিডেট বিচৰা হৈছে আৰু জবটোৰ বাবে মিনিমাম 1 বছৰ ৰিলেটেড ফিল্ডৰ ওপৰত অভিজ্ঞতা থকা কেণ্ডিডেট বিচৰা হৈছে। জবটোৰ বাবে চেলাৰী দিয়া হ'ব 18,000 to 21,000 পাৰ মান্থ আৰু ইয়াৰ পাছৰ পষ্টটো হৈছে অফিচ ষ্টাফ। পষ্টটোৰ বাবে মেইল কেণ্ডিডেট বিচৰা হৈছে। কোৱালিফিকেশ্যন মিনিমাম 8 পাছ কৰা হ'লে আপোনালোকে জবটোৰ বাবে এপ্লাই কৰিব পাৰিব আৰু চেলাৰী দিয়া হ'ব 8,000 to 10,000 পাৰ মান্থ। জব লোকেশ্যন বেলতলা গুৱাহাটী হয়। জবকেইটাৰ বাবে যদি কোনোবা ইণ্টাৰেষ্টেড প্ৰাৰ্থী আছে তেখেতলোকে হোৱাটছআপ নাম্বাৰ দিয়া হৈছে 7009239518। এই নাম্বাৰটোত আপোনালোকে হোৱাটছআপৰ জৰিয়তে চিভিখন পঠিয়াই দিব আৰু কোনটো পষ্টৰ বাবে আবেদন কৰিছে মেনশ্যন কৰিবলৈ নাপাহৰিব। 3 নম্বৰ জবটো ক্ৰিটিকেল কেয়াৰ ছুপাৰ স্পেচিয়েলিটি হস্পিটেল গোৱালপাৰা ফালৰ পৰা মুকলি হৈছে। ক্ৰিটিকেল কেয়াৰ ছুপাৰ স্পেচিয়েলিটি হস্পিটেলছ গোৱালপাৰা আছাম আৰ্জেণ্টলি ৰিকুৱাৰ্ছ দ্য ফলোয়িং পাৰ্চন। এ নম্বৰ পষ্টটো হৈছে মাৰ্কেটিং মেনেজাৰ। জবটোৰ বাবে মিনিমাম 5 বছৰ অভিজ্ঞতা থকা কেণ্ডিডেট বিচৰা হৈছে। মিনিমাম 5 years এক্সপেৰিয়েঞ্চ ইন হস্পিটেল ছেক্টৰ। বি নম্বৰ পষ্টটো হৈছে অপাৰেশ্যন মেনেজাৰ। জবটোৰ বাবেও মিনিমাম 5 বছৰ অভিজ্ঞতা থকা কেণ্ডিডেট বিচৰা হৈছে। মিনিমাম 5 years এক্সপেৰিয়েঞ্চ ইন হস্পিটেল ছেক্টৰ। হস্পিটেল ছেক্টৰত কাম কৰা 5 বছৰ অভিজ্ঞতা থকা কেণ্ডিডেটসকলে জবকেইটাৰ বাবে আবেদন কৰিব পাৰিব। চি নম্বৰ পষ্টটো হৈছে একাউণ্টেণ্ট। জবটোৰ বাবে মিনিমাম 2 বছৰ অভিজ্ঞতা থকা কেণ্ডিডেট বিচৰা হৈছে। মিনিমাম 2 years এক্সপেৰিয়েঞ্চ আৰু একাউণ্টেণ্ট পষ্টটোৰ বাবে আপোনালোকৰ টেলিৰ ওপৰত ভালদৰে নলেজ থাকিব লাগিব। ডি নম্বৰ পষ্টটো হৈছে ষ্টাফ নাৰ্ছ। এডুকেশ্যনেল কোৱালিফিকেশ্যন GNM ডিগ্ৰী বিচৰা হৈছে। লগতে মিনিমাম 1 বছৰ অভিজ্ঞতা থকা কেণ্ডিডেট বিচৰা হৈছে। GNM উইথ মিনিমাম 1 year ক্লিনিকেল এক্সপেৰিয়েঞ্চ। আৰু ই নম্বৰ পষ্টটো হৈছে ৰেডিঅ'লজি টেকনিচিয়ান। জবটোৰ বাবে মিনিমাম 1 বছৰ অভিজ্ঞতা থকা কেণ্ডিডেট বিচৰা হৈছে। মিনিমাম 1 year ক্লিনিকেল এক্সপেৰিয়েঞ্চ। এফ নম্বৰ পষ্টটো হৈছে ৱাৰ্ড বয়। জবটোৰ বাবে 1 বছৰ অভিজ্ঞতা থকা কেণ্ডিডেট বিচৰা হৈছে। মিনিমাম 1 year এক্সপেৰিয়েঞ্চ ইন হস্পিটেল। ইচ্ছুক প্ৰাৰ্থীসকলে জববোৰৰ বাবে আপোনালোকে জিমেইল ID দিয়া হৈছে, লগতে হোৱাটছআপ নাম্বাৰ দিয়া হৈছে। মেইল বা হোৱাটছআপৰ জৰিয়তে আপোনালোকৰ CV বা ৰিজিউমখন সোনকালে পঠিয়াই দিব আৰু মেইলত আপোনালোকে CVখন পঠিয়াওঁতে ছাবজেক্ট লাইনত কোনটো পষ্টৰ বাবে আবেদন কৰিছে এপ্লাইড ফৰ দ্য পষ্ট অফ সেইটো মেনশ্যন কৰিবলৈ নাপাহৰিব। পাছলৈ যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব বা আপোনালোকক ইণ্টাৰভিউ কাৰণে মতা হ'ব। বন্ধু বান্ধৱীসকল, এইখিনিতে এটা আপোনালোকলৈ সৰু ৰিকুৱেষ্ট, ভিডিঅ'টো চাই যদি ভাল পাইছে লাইক এটা কৰিবলৈ নাপাহৰিব। লগতে চেনেলটো যদি প্ৰথমবাৰলৈ ভিজিট কৰিছে ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা সকলো ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকে প্ৰতিদিনে পাই থাকিব। 4 নম্বৰ জবটো মেডিকেল ৰিপ্ৰেজেণ্টেটিভৰ জব হয়। ৰিকুৱাৰ মেডিকেল ৰিপ্ৰেজেণ্টেটিভ। জবটোৰ বাবে ৰিলেটেড ফিল্ডৰ ওপৰত অভিজ্ঞতা থকা কেণ্ডিডেট বিচৰা হৈছে ফৰ আয়ুৰ্বেদিক মেডিচাইন। জবটোৰ বাবে চেলাৰী দিয়া হ'ব 20,000 প্লাছ পাৰ মান্থ আৰু জব লোকেশ্যন গুৱাহাটী হয়। গুৱাহাটী লোকেশ্যনৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। ইণ্টাৰেষ্টেড কেণ্ডিডেটসকলে কণ্টেক্ট নাম্বাৰ দিয়া হৈছে 9678045394। এই নাম্বাৰটোত আপোনালোকে সোনকালে যোগাযোগ কৰি ল'ব। 5 নম্বৰ জবটো অইল ভেলী গাৰ্লছ এণ্ড বইজ স্কুল বাণীপুৰ ডিব্ৰুগড়ৰ ফালৰ পৰা মুকলি হৈছে। ৱাক ইন ইণ্টাৰভিউ উইল বি হেল্ড ফৰ হোষ্টেল ৱাৰ্ডেন অন 1 July। হোষ্টেল ৱাৰ্ডেন পষ্টৰ বাবে 1 July তাৰিখে ডাইৰেক্ট ৱাক ইন ইণ্টাৰভিউ হ'ব। ৰাতিপুৱা 10টা বজাৰ পৰা 2টা বজালৈকে ইণ্টাৰভিউ চলিব। ফ্ৰম 10 AM to 2 PM এট অইল ভেলী গাৰ্লছ এণ্ড বইজ স্কুল বাণীপুৰ ডিব্ৰুগড়। কণ্টেক্ট নাম্বাৰ দিয়া হৈছে, আপোনালোকে যোগাযোগ কৰিব পাৰিব। লগতে মেইল ID দিয়া হৈছে, তাতে আপোনালোকৰ CVখন পঠিয়াই দিব। ফুড এণ্ড ছিংগল একমেণ্ডেশ্যন উইথ এট্ৰেক্টিভ চেলাৰী উইল বি পেইড বিচাইডছ PF ESIC এজ পাৰ নৰ্মছ। ইণ্টাৰেষ্টেড মেল এণ্ড ফিমেল এপ্লিকেণ্টছ মে এটেণ্ড দ্য ইণ্টাৰভিউ। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে আপোনালোকে ডাইৰেক্টলি ইণ্টাৰভিউ এটেণ্ড কৰিব পাৰিব আৰু ইণ্টাৰভিউ এটেণ্ড কৰিব যাওঁতে আপোনালোকৰ সকলোবোৰ অৰিজিনেল ডকুমেণ্ট আপোনালোকে লগত লৈ যাব। 6 নম্বৰ ছেলছ এক্সিকিউটিভ ৰিকুৱাৰ্ড এণ্ড ইমাৰ্জিং লিকুৰ কোম্পানী ইজ লুকিং ফৰ স্মাৰ্ট ইণ্ডিভিজুৱেলছ ফৰ ছেলছ এক্সিকিউটিভ পজিশ্যন এক্ৰছ অল আছাম। ছেলছ এক্সিকিউটিভ পষ্টৰ বাবে কেণ্ডিডেট বিচৰা হৈছে আৰু জবটোৰ বাবে অল অসমৰ সকলো ঠাইৰ কেণ্ডিডেটসকলে আবেদন কৰিব পাৰিব আৰু জবটোৰ বাবে মিনিমাম কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন বিচৰা হৈছে। MBA ডিগ্ৰী থকা কেণ্ডিডেটসকলক প্ৰিফাৰেঞ্চ দিয়া হ'ব।
পাছ লিকিউৰ এক্সপেৰিয়েঞ্চ উইল বি এডভান্টেজ। ইণ্টাৰেষ্টেড কেণ্ডিডেটসকলে কণ্টেক্ট নাম্বাৰ দিয়া হৈছে 6901525482। এই নাম্বাৰটোত আপোনালোকে সোনকালে যোগাযোগ কৰি ল'ব। 7 নম্বৰ জবটো গোস্বামী ল' চেম্বাৰ নগাঁৱৰ ফালৰ পৰা মুকলি হৈছে। গোস্বামী ল' চেম্বাৰ নগাঁও ৰিকুৱাৰ্ছ এ পাৰ্চন ফৰ বেক অফিচ জব। জবটোৰ বাবে আপোনালোকৰ একাউণ্টছ আৰু DTP লগতে ফাষ্ট টাইপিং স্কিলছ থাকিব লাগিব। আৰু জবটোৰ বাবে ৱৰ্কিং টাইম হ'ব ৰাতিপুৱা 10টা বজাৰ পৰা 2টা বজালৈকে আৰু গধূলি 5টা বজাৰ পৰা 9টা বজালৈকে ডিউটি টাইমিং হ'ব। ইণ্টাৰেষ্টেড কেণ্ডিডেটসকলে মেইল ID দিয়া হৈছে, তাতে আপোনালোকৰ CV বা ৰিজিউমখন সোনকালে পঠিয়াই দিব। আৰু মেইল কৰি CVখন পঠিয়াওঁতে আপোনালোকে ছাবজেক্ট লাইনত কোনটো পষ্টৰ বাবে আবেদন কৰিছে এপ্লাইড ফৰ দ্য পষ্ট অফ মেনশ্যন কৰিবলৈ নাপাহৰিব। পাছলৈ যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব। 8 নম্বৰ ৱান্টেড মেনেজাৰ ফৰ ট্ৰান্সপৰ্টেশ্যন এণ্ড ৱেয়াৰহাউছ কম্পাউণ্ড ইন চাংচাৰী। জবটোৰ বাবে মিনিমাম 2 বছৰ অভিজ্ঞতা থকা কেণ্ডিডেট বিচৰা হৈছে ৰিলেটেড ফিল্ডৰ ওপৰত। আৰু জবটোৰ বাবে চেলাৰী দিয়া হ'ব 15,000 পাৰ মান্থ। ইণ্টাৰেষ্টেড কেণ্ডিডেটসকলে জিমেইল দিয়া হৈছে, তাতে আপোনালোকৰ CV বা ৰিজিউমখন সোনকালে পঠিয়াই দিব। আৰু মেইল কৰি CVখন পঠিয়াওঁতে আপোনালোকে ছাবজেক্ট লাইনত এপ্লাইড ফৰ দ্য পষ্ট অফ যোনটো পষ্টৰ বাবে আবেদন কৰিছে মেনশ্যন কৰিবলৈ নাপাহৰিব। পাছলৈ যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব। 9 নম্বৰ চেলছ ষ্টাফ ৰিকুৱাৰ্ড। চেলছ ষ্টাফৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। এক্সপেৰিয়েঞ্চ থকা চেলছ মেনেজাৰ আৰু চেলছ বয় বিচৰা হৈছে। ইমিডিয়েটলি ৰিকুৱাৰ্ড ফৰ 2 ছেপাৰেট ৰিটেইল কাউণ্টাৰ্ছ এট গুৱাহাটী। 1 নম্বৰতে চিমেণ্ট এণ্ড TMT বাৰ ৰিটেইল শ্বপ আৰু 2 নম্বৰতে ইলেক্ট্ৰিকেল আইটেমছ ৰিটেইল শ্বপৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। ইণ্টাৰেষ্টেড কেণ্ডিডেটসকলে কণ্টেক্ট নাম্বাৰ দিয়া হৈছে 6002339825। এই নাম্বাৰটোত আপোনালোকে সোনকালে যোগাযোগ কৰি ল'ব। 10 নম্বৰ ফিউ অডিট ষ্টাফ ৰিকুৱাৰ্ড ফৰ ৰেপুটেড CA ফাৰ্ম ইন জু ৰোড। জু ৰোড গুৱাহাটীৰ ৰেপুটেড CA ফাৰ্মৰ বাবে অডিট ষ্টাফ বিচৰা হৈছে। জবটোৰ বাবে মিনিমাম এডুকেশ্যনেল কোৱালিফিকেশ্যন BCom ডিগ্ৰী পাছ কৰা কেণ্ডিডেট বিচৰা হৈছে। আৰু জবটোৰ বাবে মেইল কেণ্ডিডেট বিচৰা হৈছে। ইণ্টাৰেষ্টেড কেণ্ডিডেটসকলে মেইল ID দিয়া হৈছে, তাতে আপোনালোকৰ CV বা ৰিজিউমখন সোনকালে পঠিয়াই দিব। আৰু মেইল কৰি CVখন পঠিয়াওঁতে ছাবজেক্ট লাইনত এপ্লাইড ফৰ দ্য পষ্ট অফ অডিট ষ্টাফ এনেদৰে মেনশ্যন কৰি দিব। পাছলৈ যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব। 11 নম্বৰ আৰ্জেণ্টলি ৰিকুৱাৰ্ড কেণ্ডিডেট উইথ ছায়েন্স বেকগ্ৰাউণ্ড ফৰ এ ৰেপুটেড ফাৰ্মাচিউটিকেল কোম্পানী MBA এণ্ড ফিমেল প্ৰিফাৰ্ড। জবটোৰ বাবে যদি কোনোবা ইণ্টাৰেষ্টেড কেণ্ডিডেট আছে তেখেতলোকে মেইল ID দিয়া হৈছে, তাতে আপোনালোকৰ CV বা ৰিজিউমখন সোনকালে পঠিয়াই দিব। আৰু মেইল কৰি CVখন পঠিয়াওঁতে ছাবজেক্ট লাইনত কোনটো পষ্টৰ বাবে আবেদন কৰিছে মেনশ্যন কৰিবলৈ নাপাহৰিব। পাছলৈ যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব। 12 নম্বৰ ৱাক ইন ইণ্টাৰভিউ উইল বি হেল্ড ফৰ PGT ইংলিছ ইকনমিক্স জিঅ'গ্ৰাফী একাউণ্টেঞ্চি ছ'চিয়লজি চাইক'লজি বিজনেছ ষ্টাডিজ ফিজিকেল এডুকেশ্যন লাইব্ৰেৰিয়ান। এই পষ্টবোৰৰ বাবে ৱাক ইন ইণ্টাৰভিউ হ'ব অহা 3 জুলাই তাৰিখে ৰাতিপুৱা 10টা বজাৰ পৰা 2টা বজালৈকে ইণ্টাৰভিউ চলিব। জবকেইটা অইল ভেলী গাৰ্লছ এণ্ড বইজ স্কুল বাণীপুৰ ডিব্ৰুগড়ৰ ফালৰ পৰা মুকলি হৈছে। কণ্টেক্ট নাম্বাৰ দিয়া হৈছে, আপোনালোকে যদি আৰু অধিক কিবা জানিব বিচাৰে যোগাযোগ কৰিব পাৰিব। অফিচ আৱাৰ্ছত আপোনালোকে যোগাযোগ কৰিব 9435137713। এই নাম্বাৰটোত অফিচ আৱাৰ্ছত যোগাযোগ কৰিব পাৰিব। লগতে মেইল ID দিয়া হৈছে, মেইলত আপোনালোকৰ CV বা ৰিজিউমখন পঠিয়াই দিব। ইণ্টাৰেষ্টেড কেণ্ডিডেটসকলে অহা 3 জুলাই তাৰিখে জবকেইটাৰ বাবে ডাইৰেক্টলি আপোনালোকে ৱাক ইন ইণ্টাৰভিউ এটেণ্ড কৰিব পাৰিব। ইণ্টাৰভিউ এটেণ্ড কৰিব যাওঁতে আপোনালোকৰ সকলোবোৰ অৰিজিনেল ডকুমেণ্ট আপোনালোকে লগত লৈ যাব। 13 নম্বৰ জবটো মাৰুতি চুজুকি ডিলাৰৰ ফালৰ পৰা মুকলি হৈছে। চেলছ এক্সিকিউটিভ পষ্টৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। লোকেশ্যনবোৰ হৈছে যোৰহাট, টিয়ক, মাজুলী, শিৱসাগৰ, গেলেকী, সোণাৰী, আমগুৰি, মৰিয়নি, তিতাবৰ। এইবোৰ লোকেশ্যনৰ পৰা কেণ্ডিডেট বিচৰা হৈছে। মেনশ্যন কৰা লোকেশ্যনবোৰৰ পৰা যদি কোনোবা ইণ্টাৰেষ্টেড কেণ্ডিডেট আছে তেখেতলোকে কণ্টেক্ট নাম্বাৰ দিয়া হৈছে 9101181176। এই নাম্বাৰটোত আপোনালোকে অফিচ আৱাৰ্ছত যোগাযোগ কৰি ল'ব। 14 নম্বৰ এপ্লিকেশ্যনছ আৰ ইনভাইটেড ফ্ৰম ফিমেল কেণ্ডিডেটছ ফৰ দ্য পোষ্ট অফ প্ৰি স্কুল টিচাৰ ফৰ এ নিউলি অপেন ব্ৰাঞ্চ অফ কিডজি প্ৰি স্কুল ইন কাহিলীপাৰা গুৱাহাটী। জবটোৰ বাবে এডুকেশ্যনেল কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন পাছ কৰা কেণ্ডিডেট বিচৰা হৈছে। লগতে ফ্ৰেছাৰ্ছ কেণ্ডিডেটসকলে আবেদন কৰিব পাৰিব। ফ্ৰেছাৰ্ছ অৰ কেণ্ডিডেটছ হেভিং 1 or 2 years অফ প্ৰি স্কুল টিচিং এক্সপেৰিয়েঞ্চ কেন এপ্লাই। পোষ্ট দুটা মুকলি হৈছে। ইণ্টাৰেষ্টেড কেণ্ডিডেটসকলে কণ্টেক্ট নাম্বাৰ দুটা দিয়া হৈছে। যিকোনো এটা নাম্বাৰত আপোনালোকে অফিচ আৱাৰ্ছত যোগাযোগ কৰি ল'ব। বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। অহাকালিলৈ পুনৰ আন এটা নতুন জব আপডেট ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম। ধন্যবাদ।